যোৱাকালি সৰুপথাৰ সমষ্টিত হৈ যোৱা বিজেপি প্ৰাৰ্থীৰ বৰপথাৰত পদপথ যাত্ৰাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম। ইয়াত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই নানা ধৰণৰ বক্তব্য দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। তেওঁ ইয়াত উল্লেখ কৰিছে যে তেওঁ বৰ্তমান বৰপথাৰত ফ্লাইঅভাৰ বনাবৰ বাবে নক্সা তৈয়াৰ কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে বুলি কোৱা শুনিবলৈ পোৱা গৈছে। লগতে বহুতো জনতা এইবাৰ আগৰ দৰে ৰাজপথত ওলাই অহা দেখিবলৈ পোৱা গৈছে। আহকচোন বন্ধুসকল, তেওঁৰ বক্তব্যসমূহ আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ আৰু সকলোৱে এবাৰ শুনি চাওক। আৰু যদি আপোনালোকে তেওঁক বা বিজেপি প্ৰাৰ্থীক ছাপোৰ্ট কৰে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মৰমৰ বিধায়ক বিশ্বজিৎ ফুকনক আজি এই জনসমাগমৰ মাজত বক্তব্য ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। ভাৰত মাতা কি জয়!
দায়িত্বত থকা বিষয়ববীয়াসকল মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন বছৰৰ অসমীয়া নতুন বছৰৰ আৰু ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ। আজি আমি সকলোৱে কামাখ্যা প্ৰসাদ পাছাৰ সমৰ্থনত বৰপথাৰ চহৰত এক পদযাত্ৰা কৰিলোঁ। এই পদযাত্ৰাৰ জৰিয়তে আমি অহা 19 তাৰিখে অনুষ্ঠিত হ'ব লগা ভোটদানত কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়াক অধিক ভোটত যে বিজয়ী কৰিম তাৰ এক সংকল্প গ্ৰহণ কৰিলোঁ। সৰুপথাৰ বুলি ক'লে যে 21 চনৰ আগৰ সৰুপথাৰ আৰু 21 চনৰ পাছৰ সৰুপথাৰৰ কথা মই আপোনালোকক ক'ব লগা নাই, আপোনালোকে নিজেই দেখিছে। আমি 21 চনৰ পাছত সৰুপথাৰ সমষ্টিটোৰ সৰ্বদিশতে উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিছোঁ। এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কৰিবৰ বাবে আমি সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিম। যিহেতু তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ভোটাধিকাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী পাতিবলৈ গৈ আছোঁ। এই সময়ছোৱাত 14 চনৰ পৰা 24 চনৰ সময়ছোৱা আৰু তাৰ আগৰ সময়ৰ কিছু তুলনা কৰাৰ প্ৰয়োজন আছে। 14 চনৰ আগৰ ভাৰতবৰ্ষ যদি আমি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম সেই সময়ত টিভি বাতৰি কাকত সকলোতে কংগ্ৰেছ দল আৰু চৰকাৰৰ দুৰ্নীতিৰ বাতৰিয়ে প্ৰকাশ পাইছিল। 2G কেলেংকাৰী 2 লাখ কোটি টকা, কয়লা কেলেংকাৰী 3 লাখ কোটি টকা বা কম কেলেংকাৰী 50,000 কোটি টকাৰ দৰে লাখ লাখ কোটি টকাৰ কেলেংকাৰী কংগ্ৰেছৰ দিনত সংঘটিত হৈছিল। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল তেখেতে সংকল্প ল'লে যে মই নিজেও দুৰ্নীতি নকৰোঁ আৰু কাকো দুৰ্নীতি কৰিবলৈ নিদিওঁ। তাৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ অৰ্থনীতি শক্তিশালী হ'ল আৰু আজিৰ তাৰিখত ভাৰতবৰ্ষৰ অৰ্থনীতি পৃথিৱীৰ ভিতৰত পঞ্চম শক্তিশালী অৰ্থনীতি হ'ল, যিটো কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাবে সম্ভৱ হৈছে। আমাৰ সন্মুখত কেৱল চীন, আমেৰিকা, জাৰ্মান আৰু জাপান আছে। ৰাছিয়া, ইংলেণ্ডৰ দৰে, ফ্ৰান্সৰ দৰে বহুত অৰ্থনৈতিক শক্তিক আমি পিছ পেলাই আগবাঢ়ি গ'লোঁ। আমি এইকাৰণে আগবাঢ়ি যাব পাৰিলোঁ যে বিগত সময়ছোৱাৰ নিকা প্ৰশাসন, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু ভাৰতবৰ্ষৰ এই বিকাশৰ ধাৰাই আমাক আগুৱাই লৈ গ'ল। পূৰ্বতে মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী আছিল সেই সময়ছোৱাত তেখেতে G20, G8 বা বিভিন্ন ধৰণৰ ৰাষ্ট্ৰপ্ৰধানৰ সভালৈ যদি যায় ক'ৰবাৰ চুকত ৰৈ আছিল। কিন্তু আজি সমগ্ৰ পৃথিৱীৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু তেখেতক সাক্ষাৎ কৰিবৰ বাবে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানে আজিৰ তাৰিখত শাৰী পাতি থাকে। এয়াই হ'ল নৱৰূপৰ নতুন ভাৰতবৰ্ষৰ ছবি। আৰু এই ছবি আহি থকা দিনবিলাকত আৰু সলনি হ'ব যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব। আমি সৰুপথাৰৰ কথাও যদি কওঁ, 21 চনৰ আগৰ সৰুপথাৰ আৰু আজিৰ সৰুপথাৰ। 21 চনৰ আগত যেতিয়া ইয়াত তিৰ্কী ডাঙৰীয়াৰ পিতৃ কন্যা বিধায়ক হিচাপে আছিল, সেই সময়ছোৱাত তেওঁলোকে সমষ্টিৰ উন্নয়নৰ প্ৰতি পিঠি দিয়াৰ ফলস্বৰূপে আমাৰ ৰাইজে জীয়াতু ভুগিছিল। 15টা বছৰ পিতৃ আৰু কন্যা ইয়াৰ বিধায়ক হৈ থাকোঁতে যিখিনি কাম কৰিলে, গোটেই কামখিনি যদি তুলনা কৰে মোৰ কাৰ্যকালৰ যিকোনো 15 সপ্তাহৰ কামৰ লগত তুলনা কৰিলে মই তাতকৈ বহুত বেছি কাম কৰিছোঁ। আজি আমি য'ত থিয় হৈ আছোঁ ইয়াৰ পৰা চাৰিওফালে যদি চাওঁ, আমি গোলাঘাটলৈ যোৱা ৰাস্তা আহল বহলকৈ পকীকৰণ কৰিলোঁ। আমি গেলাবিলৰ ৰাস্তা নিৰ্মাণ কৰি আছোঁ। বৰপথাৰৰ পৰা সৰুপথাৰলৈ যোৱা ৰাস্তা নিৰ্মাণ কৰি আছোঁ। ইয়াৰ পৰা উৰিয়াম ঘাটলৈ যোৱা ৰাস্তা নিৰ্মাণ হৈ আছে।
হস্পিটেলৰ সন্মুখেদি টেঙানীলৈ যোৱা ৰাস্তা নিৰ্মাণ হৈ আছে। কালিবাৰীৰ পৰা টেঙানীলৈ যোৱা ৰাস্তা নিৰ্মাণ আৰম্ভ। বাট পথসমূহ এফালৰ পৰা আমি নিৰ্মাণ কৰি গৈ আছো। আজি সৰু পথাৰৰ পৰা বোকাজানলৈ যিটো পথ 22 কিলোমিটাৰ পথৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক 77 কোটি টকা অনুদান হিচাপে আগবঢ়াইছে। কেৱল 22 কিলোমিটাৰ পথ নিৰ্মাণ ধুনীয়াকৈ হ'ব, প্ৰায় 10কৈ হ'ব, ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে হ'ব। এয়া সৰু পথাৰবাসীৰ বাবে গৌৰৱৰ বিষয়। আমি বিধায়ক হওঁতে সৰু পথাৰৰ উন্নয়নৰ তালিকাত 126 নম্বৰত নাম আছিল। আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ, যিকোনো কথাত অসমৰ 5টা সমষ্টিৰ যদি নাম ল'ব লগা হয়, তাত সৰু পথাৰ সমষ্টিও অন্তৰ্ভুক্ত হৈছে। আজি মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ 30,000 গাঁৱৰ ভিতৰত যিকোনো এখন গাঁৱত এটা নিশা কটোৱাৰ যেতিয়া সিদ্ধান্ত লয়, অগ্ৰাধিকাৰ কোনে পায়? সমষ্টিয়ে পায়। ৰজাপুখুৰী গাঁৱত নিশা কটায়। মুখ্যমন্ত্ৰী মহোদয়ে সমগ্ৰ ভাৰতবৰ্ষত তেখেতৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সময়ত তেখেতে ক'ৰ পৰা আৰম্ভ কৰে? সৰু পথাৰ সমষ্টিৰ বৰপথাৰত 2 তাৰিখে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে, কাৰণ সৰু পথাৰ সমষ্টিয়ে এই গুৰুত্ব লাভ কৰিছে। আৰু যেতিয়া বৰপথাৰলৈ আহিছিলে, মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি গৈছে যে বৰপথাৰৰ পৰা গোলাঘাটলৈ যিটো পথ, এই পথটো অসম মেলাৰ নেক্সট ফেজত ধৰিব। অৰ্থাৎ এতিয়া 5.5 মিটাৰ বহল ৰাস্তাটো আমাৰ 10 মিটাৰ কৰি নিৰ্মাণ কৰি দিব মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দি গৈছে। আমাৰ টেঙানী আৰু চুঙাজানত য'ত ৰেল লাইনৰ কাৰণে যাতায়াতৰ অসুবিধা হয়, 3 ঠাইতে 3খন ফ্লাইঅভাৰ দিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে বৰপথাৰৰ সভাত ঘোষণা কৰি গৈছে। এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলৈ 70-80 কোটি টকা লাগে। আজি সৰু পথাৰত পইচা দিবৰ বাবে অসম চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াও হাত নধৰে। আমি ইতিমধ্যে য'ত থিয় হৈ আছো, বৰপথাৰৰ ফ্লাইঅভাৰখনৰ কাৰণে চৰকাৰে অনুমোদন দিছে, নক্সা প্ৰস্তুত কৰিছে, আৰু 2024 চনৰ ভিতৰতে বৰপথাৰ ফ্লাইঅভাৰৰ নিৰ্মাণ আৰম্ভ হ'ব। ইয়াৰ মানুহে ইমান দিনে চিকিৎসাৰ সমস্যাত আছিল। এখন চিভিল হস্পিটেলৰ দৰকাৰ আছিল। 87 চনত ধনশিৰি মহকুমা হ'ল। নিয়ম মতে লগে লগে এখন মহকুমা হস্পিটেল হ'ব লাগিছিল, কিন্তু তেওঁলোকে নকৰিলে। 2021 চনত মই যেতিয়া বিধায়ক হ'লো, 6 মাহৰ ভিতৰত অনুমোদন কৰি আমি সৰুপথাৰত চিভিল হস্পিটেল নিৰ্মাণ সম্পূৰ্ণ কৰিলোঁ, আৰু 2-3 মাহৰ ভিতৰত উদ্বোধন হ'ব, য'ত 26 জনকৈ ডক্টৰ থাকিব। সকলো দিশতে সমষ্টিটোৰ উন্নয়ন আৰু বিকাশ আমি কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে বৰপথাৰ সভাত কৈছিল যে সৰুপথাৰ সমষ্টি যিটো আমাৰ মৰঙীৰ পৰা আৰম্ভ কৰি ডিলিমিটেশ্যনৰ আগৰ সমষ্টি, এই সমষ্টিটোৰ পৰা আমি 1 লাখ ভোটৰ অগ্ৰগতি প্ৰদান কৰিম। আৰু আমি আজি সকলোৱে সংকল্প লওঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাটো আমি সত্যত পৰিণত কৰিম, আৰু কামাখ্যাত আছাক আমি 1 লাখ ভোটৰ লিড দিম। আমাৰ ইয়াৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সম্পৰ্কত আমাৰ ক'ব লগা বিশেষ নাই। ৰজলীনা তিৰ্কী ডাঙৰীয়ানী কামৰ নমুনা আপোনালোকে মোতকৈ কম নাজানে, সকলোৱে জানে। সমষ্টিটোৰ দুৰ্দশাৰ কাৰণ, সমষ্টিটোৰ অনগ্ৰসৰতাৰ কাৰণ যদি কোনোবা বুলি কওঁ, সেই কাৰণ তিৰ্কী পৰিয়াল আমাৰ বাবে অভিশাপ হৈ আছিল। এই অভিশাপৰ পৰা আমি 21 চনত মুক্তি পাইছোঁ। 21 চনত এই সমষ্টিৰ ৰাইজে মোক ৰজলীনা তিৰ্কীতকৈ 40,000 বেছি ভোট দিছিল, আৰু এইবাৰ কামাখ্যাত আছাক 1 লাখ ভোট বেছি দিব, কাৰণ এই সমষ্টিৰ ৰাইজ উন্নয়নৰ লগত আছে। আমি কেতিয়াও কোৱা নাই যে কেৱল আমাৰ মুখ চাই ভোট দিয়ক। আমি কৈছোঁ যে আমাৰ উন্নয়ন চাই ভোট দিয়ক। আমি যিমান উন্নয়ন কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া ইয়াৰ সাংসদ আছিল। সাংসদ হৈ থকাৰ পাছত তেওঁলোকে পৰিয়াল 91 চনৰ পৰা সাংসদ আছিল। তৰুণ গগৈ ডাঙৰীয়া আছিল, দীপ গগৈ আছিল, গৌৰৱ গগৈ আছিল। পৈতৃক সম্পত্তিৰ দৰে তেওঁলোকে এই অঞ্চল ব্যৱহাৰ কৰিছিল।
কিন্তু তৰুণ গগৈ, দীপ গগৈ, গৌৰৱ গগৈ যিটো পৰিয়ালক 33 বছৰ দিন ধৰি সৰুপথাৰ ৰাইজে ভোট দি MP কৰি ৰাখিছিল, যিটো পৰিয়ালৰ পৰা গৈ MP হোৱাৰ বাবে তৰুণ গগৈ পৰৱৰ্তী অৱস্থাত মুখ্যমন্ত্ৰী হৈছিল, তেওঁলোকে যেতিয়া সমষ্টিটো এৰি গুচি যাব বিচাৰিলে, গৌৰৱ গগৈ ইয়াৰ পৰা যোৱাৰ সময়ত কাকো কিন্তু এষাৰ মাত নলগালে, কাকো নকলে মই ইয়াৰ পৰা যাব বিচাৰো। আমি ইয়াত লগ পাইছো, ৰাস্তাত কাৰোবাক যদি লগ পাওঁ, বজাৰ সমাৰ কৰোঁতে কাৰোবাক লগ পাওঁ, আমি বিদায় লওঁ, আমি কওঁ যে মই গৈ থাকোঁ, আপুনি যাব। কিন্তু যিটো পৰিয়ালক 33 বছৰ ৰাইজে ভোট দিলে, সেই পৰিয়ালৰ সদস্য গৌৰৱ গগৈয়ে ইয়াৰ ৰাইজক আনুষ্ঠানিকতাৰ খাতিৰত এবাৰো বিদায় নল'লে, বৰঞ্চ কাপুৰুষৰ দৰে ইয়াৰ পৰা পলাই গৈ যোৰহাটত নতুন নাটক ৰচনা কৰিলে, তাত গৈ হিৰো হ'বলৈ গৈছে। গৌৰৱ গগৈ সংসদত কি কথা ক'লে, যাৰ কাৰণে কিছু ব্যক্তিয়ে গৌৰৱ গগৈৰ সপক্ষে ক'ব খোজে। গৌৰৱ গগৈয়ে সংসদত কেৱল মোদী চৰকাৰৰ বদনাম গালে, বাহিৰত মুখ্যমন্ত্ৰীৰ বদনাম গালে, সৰুপথাৰ সমষ্টিৰ ৰাইজৰ কাৰণে এটাও শব্দ নকলে। তেওঁলোকৰ বাবে আমি কেৱল তেওঁলোকৰ খেলৰ পুতলা, আমাৰ উন্নয়নৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। এই যে ৰাজতন্ত্ৰ, ৰাজ পৰিয়ালৰ ৰাজনীতি, ৰাজীৱ গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, তৰুণ গগৈ, দীপ গগৈ, গৌৰৱ গগৈ আৰু আকলিয়াছ তিৰ্কী কন্যা ৰজলীনা তিৰ্কী, এই পৰিয়ালতন্ত্ৰক সৰুপথাৰ সমষ্টিবাসী ৰাইজে কেতিয়াও মানি নলয়। আৰু আজি আমি সংকল্প পুনৰবাৰ ল'ম যে এইবাৰ আমি 1 লাখতকৈ অধিক ভোটত সৰুপথাৰ সমষ্টিৰ পৰা আমি কামাখ্যা প্ৰসাদ তাছাক অগ্ৰগতি দিম। আমি যেতিয়া সৰুপথাৰ সমষ্টিৰ কথা কৈছোঁ, মোক যিটো সমষ্টিৰ পৰা ভোট দিছিলে, সমগ্ৰ মৰঙীৰ 11খন পঞ্চায়ত আমি সামৰি একেলগে উন্নয়ন আৰু বিকাশৰ কথা কৈছোঁ। আমি মৰঙী অঞ্চলৰ সমানে উন্নয়ন আৰু বিকাশ কৰিম বা কৰিছোঁ। সীমান্তৰ অঞ্চলৰ উন্নয়ন আৰু বিকাশ হৈছে। সমগ্ৰ অঞ্চলটোৰ উন্নয়ন আৰু বিকাশ আৰু ত্বৰান্বিত হ'ব যেতিয়া কামাখ্যা প্ৰসাদ তাছাই দিল্লীৰ পৰা আঁচনি আনিব, মই গুৱাহাটীৰ পৰা আঁচনি আনিম আৰু সৰুপথাৰ জিলিকি উঠিব। মই বিশেষ দীঘলীয়া বক্তব্য নেৰাখোঁ। এই অনুষ্ঠানত আজি পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। মোৰ বক্তব্যৰ পাছত সকলোৱে আকৌ এবাৰ মোদী চৰকাৰ গানটোত এবাৰ কিছু নৃত্য কৰি আমি গড়াগড়ি যাম। আমি এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ। জয় জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, মাতা কি জয়। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। কামাখ্যা তাছা জিন্দাবাদ, জিন্দাবাদ। নমস্কাৰ। গানটোৰ লগত আকৌ